এবাৰ গ্ৰেপ্তাৰৰ ভয়ত জৰা ফুকা বন্ধ বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে এবাৰ জৰা ফুকা বন্ধ কৰিলে বুলি মন্তব্য কৰিছে আজমলে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু এতিয়াৰে পৰা জৰা ফুকা নকৰে বদৰুদ্দিন আজমলে লগতে তেওঁ কৈছে যে কংগ্ৰেছ নাইকিয়া হৈ যাব বুলিও চ্যালেঞ্জ আজমলৰ এটা চ্যালেঞ্জ কংগ্ৰেছ নাইকিয়া হৈ যাব লগতে এতিয়াৰে পৰা জৰা ফুকা নকৰে বদৰুদ্দিন আজমলে এতিয়াৰ পৰা জৰা ফুকা নকৰে বুলি উল্লেখ কৰিছে গ্ৰেপ্তাৰৰ ভয়ত জৰা ফুকা বন্ধ বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে আজমলে বন্ধ কৰিলে জৰা ফুকাৰ কাম আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আৰু এই মন্তব্য ৰূপহী হাতত AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ এতিয়াৰে পৰা জৰা ফুকা নকৰে বদৰুদ্দিন আজমলে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জৰা ফুকা আৰু নচলিব আৰু যি সকলে এই কাম কৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তাৰ পিছতে কিন্তু এতিয়া বদৰুদ্দিন আজমলে ক'লে যে জৰা ফুকাৰ কাম আৰু তেওঁ নকৰে এতিয়াৰে পৰা জৰা ফুকা নকৰে বদৰুদ্দিন আজমলে গ্ৰেপ্তাৰৰ ভয়ত জৰা ফুকা বন্ধ বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে আজমলে বন্ধ কৰিলে জৰা ফুকা এই মন্তব্য ৰূপহী হাতত AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ 2026 চনৰ ভিতৰত কংগ্ৰেছ নাইকিয়া হৈ যাব বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে কংগ্ৰেছ নাইকিয়া হৈ যাব বুলি চ্যালেঞ্জ এবাৰ আজমলৰ কংগ্ৰেছ এবাৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো 2026 চনৰ আগতে কংগ্ৰেছ নাইকিয়া হৈ যাব বুলি AIUDFৰ হ'ব বিৰোধী পক্ষ AIUDF হ'ব বিৰোধী পক্ষ এই কথা উল্লেখ কৰিছে বদৰুদ্দিন আজমলে গ্ৰেপ্তাৰৰ ভয়ত জৰা ফুকা বন্ধ কৰিলে আজমলে আজিৰে পৰা জৰা ফুকা নকৰে আজমলে এই মন্তব্য ৰূপহী হাতত AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ আর ইমানলৈকে কৈছে কংগ্ৰেছ দলৰ নাইকিয়া হ'বলৈ গৈ আছে হৈ যাব বহুত জলদি 26 এর আগে কংগ্রেস শেষ হয়ে যাবে আমি অপোজিশন পার্টি হমিছা জৰাপানী দিলে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী কৰি কি বঙাইগাঁৱত মই বন্ধ কৰি দিছো বাবা বন্ধ কৰি দিছো আর কি কৰিম মোৰ কাৰণেই বুজি কৈছে কৈ থাকো মই কৈছো যে আমি আগে নগদ ক্যান্ডিডেট দিছিল একবার ডক্টর আদিত্য লঙ্কেশা দিল একবার সিরাজউদ্দিন আজমল আমি জিকিব পারা না যদি ফু মারিলে সব মানুষ পাগল হয়ে পড়বে ধুবড়ি বরপেটাতে আমি একবার জিকিছো অন্যবার জিকিব পারা নাই ডক্টর রফিক আসিল ক্যান্ডিডেট যদি ফু দেওয়ার কারণে জিতি যায় তো আমার জিতে আমার 25 সিট আমি অ্যাসেম্বলি দিছিল 35 সিট দিছিল আমি তো জিকা নাই আমি 18 লৈকে জিকিছো তো এইটো বুঝা যায় 100% ক্লিয়ার যে মোর ফুর কারণে মানুষ নিজেকে রাইজর ভোটর কারণে কেউ গেলে ভয় খাই আছে আজমল সাহেব ফু মারি সব লৈ যাবে হ্যাঁ কৈছে তো এইটো কারণে আমি বন্ধ করে দিছো ইলেকশন লৈকে তেখেত কৈছে বলে তেখেত বন্ধ করে দিব লাগে আমি ইলেকশন লৈকে কৈছে অ্যাসেম্বলিত একদম খোলাখুলি মই নিজে শুনছি আর ইমানলৈকে কৈছে যদি আজমল সাহেবর ফুর পানি পা যদি কাম আয় বহুত আমাকো পড়ি দিয়ক আমিও খাম ইলেকশনের পিছত আমি পাঠাম কংগ্ৰেছ দলৰ নাইকিয়া হ'বলৈ গৈ আছে হৈ যাব বহুত জলদি 26 এর আগে কংগ্রেস শেষ হয়ে যাবে আমি অপোজিশন পার্টি হমিছা জৰাপানী দিলে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী কৰি কি বঙাইগাঁৱত মই বন্ধ করে দিছো বাবা বন্ধ করে দিছো আর কি কৰিম মোৰ কাৰণেই বুজি কৈছে কৈ থাকো মই কৈছো যে আমি আগে নগদ ক্যান্ডিডেট দিছিল একবার ডক্টর আদিত্য লঙ্কেশা দিল একবার সিরাজউদ্দিন আজমল আমি জিকিব পারা না যদি ফু মারিলে সব মানুষ পাগল হয়ে পড়বে ধুবড়ি বরপেটাতে আমি একবার জিকিছো অন্যবার জিকিব পারা নাই ডক্টর রফিক আসিল ক্যান্ডিডেট যদি ফু দেওয়ার কারণে জিতে যায় তো আমার জিতে আমার 25 সিট আমি অ্যাসেম্বলি দিছিল 35 সিট দিছিল আমি তো জিকা নাই আমি 18 লৈকে জিকিছো তো এইটো বুঝা যায় 100% ক্লিয়ার যে মোর ফুর কারণে মানুষ নিজেকে রাইজর ভোটর কারণে কেউ গেলে ভয় খাই আছে আজমল সাহেব ফু মারি সব লৈ যাবে হ্যাঁ কৈছে তো এইটো কারণে আমি বন্ধ করে দিছো ইলেকশন লৈকে তেখেত কৈছে বলে তেখেত বন্ধ করে দিব লাগে আমি ইলেকশন লৈকে কৈছে অ্যাসেম্বলিত একদম খোলাখুলি মই নিজে শুনছি আর ইমানলৈকে কৈছে যদি আজমল সাহেবর ফুর পানি পা যদি কাম আয় বহুত আমাকো পড়ি দিয়ক আমিও খাম
ইলেকশ্যনৰ পিছত আমি পাঠাম